ভাগিনক কালত মুখ্যমন্ত্ৰীৰ স্বৰ হাত দিবলৈ কোবালে মুখ্যমন্ত্ৰী সমুখলৈ টানি মূৰত দিলে এটা কোব চিৰাঙৰ কাজলগাঁৱত শনিবাৰে মুখ্যমন্ত্ৰীয়ে স্বৰ সোধালে ভাগিন অভিযোগ লৈ অহা ভাগিনক হাতত স্কেলেৰে কোবালে মুখ্যমন্ত্ৰী অনুষ্ঠানৰ শেষত মুখ্যমন্ত্ৰী সমাগত জনতাৰ কাষলৈ গল মুখ্যমন্ত্ৰীক দিবলৈ বুলি বহুজনে লৈ আহিছিল অভিযোগ পত্ৰ এগৰাকী মহিলাই অভিযোগ দিলে কিবা আঁচনিত কেলেংকাৰী হৈছে এইবাৰ মুখ্যমন্ত্ৰী আগবাঢ়ি গৈ এটা ভাগিনৰ নাম সুধিলে নাম কোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ স্বৰ ভাগিনক স্বৰটোত কিছু জোৰ থাকিলেও সেয়া অৱশ্যে মৰমৰ আঘাত তাৰ পিছতে আন এজনক হাতখন বিচাৰি প্লাষ্টিকৰ স্কেলেৰে কোব এটা দিলে মুখ্যমন্ত্ৰী তাৰ পিছত হাতেৰে টানি আন এটা ভাগিনকো মূৰতে কোব এটা দিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ স্বৰকোব খাই সকলো খোজ হাঁহি হাঁহি সকলো তাৰ পৰা আঁতৰি গল ব্যুৰো ৰিপৰ্ট আসাম বক্স